এই ঘটনা আচলতে সাধাৰণ মৃত্যু নে এয়া এক পৰিকল্পিত হত্যাকাণ্ড অসম চৰকাৰে গঠন কৰি দিয়া যি এখন SIT অসম চৰকাৰে SIT কিন্তু তদন্ত কৰি এতিয়ালৈকে অসমৰ ৰাইজক প্ৰকৃত সত্য কথাটো এতিয়ালৈকে ক'ব পৰা নাই SIT তদন্ত কৰি গোটেই কথাবিলাক অসমৰ ৰাইজক ক'ব পৰা নাই আজি SIT কি কৰি আছে আজি অসম চৰকাৰে কি কৰি আছে আজি SIT অসমৰ মানুহে কৈ আছে যে আপোনালোকে প্লেস অফ অকাৰেন্সত গৈ তদন্ত কৰক য'ত ঘটনাটো সংঘটিত হৈছিল গৈ তদন্ত কৰি উচিত বিচাৰ অসমৰ ৰাইজক দিয়ক জুবিন দাক ন্যায় প্ৰদান কৰক কিন্তু এই চৰকাৰে SIT এতিয়ালৈকে কোনো ধৰণৰ কিন্তু গুৰুত্বপূৰ্ণ কাম কৰা আমি দেখা পোৱা নাই আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কৃষক মুক্তি সংগ্ৰাম সমিতি জাতীয় আজিৰ পৰা 48 ঘণ্টা অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছো আৰু আজি আমি এই কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰ তথা অসম আৰক্ষীক এটা কথা জনাই দিব বিচাৰিছো এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো যদি অনতি পলমে জুবিন দাক যদি ন্যায় প্ৰদান নকৰে অনাদু ইয়াতকৈ ভয়াবহ কাৰ্যসূচীৰ সৃষ্টি হ'ব আজি আমি অনাগত দিনত কেইবাটাও কাৰ্যসূচী লৈছো ধাৰাবাহিকভাৱে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ কৰি আহিছে জুবিন দাৰ ন্যায় দাবীত আৰু আজিও আমি এই প্ৰতিবাদৰ আৰম্ভণি কৰিছো ইয়াৰ পৰা অসম চৰকাৰক আমি দাবী জনাইছো যে জুবিন দাক অনতি পলমে ন্যায় প্ৰদান কৰিব লাগিব যি এখন SIT চৰকাৰ গঠন কৰি দিছে স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম এইটো SIT নহয় এইটো FIT আমি কৈছো এইটো FIT এইটো ফটোৱা আচলতে ইনভেষ্টিগেশ্যন টিম এইটো কোনো কাৰণতে স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম হ'ব নোৱাৰে যদি ইমানে তেওঁলোকৰ স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম আজি অসমৰ জনতাই যি বিচাৰি আছে আজি জুবিন গাৰ্গৰ পৰিয়ালে যি বিচাৰি আছে আজিলৈকে কিয় কৰিব পৰা নাই আজি এক মাহ তাৰ পিছতো কিয় তদন্ত কৰি প্ৰকৃত সত্য কথাটো আজিলৈকে উদ্ঘাটন নহল আজি কিয় প্ৰকৃত সত্য কথাটো জনোৱা নগল জুবিন দাৰ পৰিয়ালে যি বিচাৰি আছে সেই কাম কৰাৰ চেষ্টা কৰক অসম আৰক্ষী অসম পুলিচে অসম চৰকাৰে আমি দাবী জনাইছো অনাগত দিনত কিন্তু ইয়াতকৈ ভয়াবহ কাৰ্যৰ সৃষ্টি হ'ব আৰু আমি 48 ঘণ্টাৰ অন্তত আমি গোটেই শিৱসাগৰত এটা প্ৰতিবাদী সমদল উলিয়াম এই প্ৰতিবাদী সমদলত আমি শিৱসাগৰ SP শিৱসাগৰ OC শিৱসাগৰ DC আমি সকলোকে কৈছো আমি কিন্তু কাকো নেচাম জংগী হ'ব প্ৰতিবাদ জংগী হ'ব যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে আমাৰ সংগ্ৰাম